আমি কাম কৰিব লাগিব বৰগাজুলি চাহ বাগিচাত যেহেতু হ'ব বৰগাজুলি চাহ বাগিচাৰো আমাৰ মজদুৰ সংঘ আছে আমাৰ মহিলা কমিটিয়ে হওক বা আমাৰ পেৰেণ্টছ কমিটিয়ে হওক আমাৰ সম্পূৰ্ণ সহায় সহযোগ থাকিব কাৰণ আদিবাসী মহাসভাৰ লগতে আমাৰ বৰগাজুলি বাগিচাৰো নাম এতিয়া সন্নিৱিষ্ট খাই গ'ল গোটেই অসমৰ মানুহবিলাকে জানিব অকল অসমেই নহয় গোটেই ভাৰতবৰ্ষৰ আদিবাসী মানুহে জানিব যে এইবাৰ আদিবাসী মহাসভা বৰগাজুলি চাহ বাগিচাত হ'ব গতিকে বৰগাজুলি চাহ বাগিচাৰো যাতে কোনো বদনাম নহয় তাৰ বাবে বৰগাজুলি চাহ বাগিচাৰ প্ৰতিজন সদস্যই অকল মজদুৰ সংঘৰে নহয় প্ৰতিজন সদস্যৰে এটা দায়িত্ব এটা আছে আমি আমাৰ যিসকল আলহী আহিব আমাৰ যিসকল প্ৰতিনিধি আহিব সেইসকলক ৰিচিপশ্যন কৰাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে আমি দিনে ৰাতি আমি কাম কৰিব লাগিব মই দীঘলীয়া কৰিব খোজা নাই আজি আমাৰ মহাসভাৰ এটা আনুষ্ঠানিকভাৱে আমি আজি অস্থায়ী কাৰ্যালয় আমাৰ আজি লোৱা হৈছে আৰু ইয়াৰ পৰাই আজিৰ পৰাই আমাৰ কাম কাজবিলাক আমাৰ চলিব আৰম্ভ হৈ গৈছে আৰু প্ৰতিটো কাৰ্যসূচী যাতে সফল ৰূপায়ণৰ বাবে আমি কামনা কৰিছোঁ আৰু পৰিৱৰ্তন সমিতিৰ সমূহ বিষয়ববীয়াক আমাৰ অলপ আগতে এপছুৰ এজন বিষয়ববীয়াই কৈছে যে তেখেতসকলৰ বড়োলেণ্ড মহোৎসৱ প্ৰথম বৰ্ষ মাত্ৰ দিল্লীত পাতিছে তাতো আমাৰ ভাগ্য মিলিছিলে আমি তাত অংশগ্ৰহণ কৰিছোঁ ইমান ধুনীয়া ব্যৱস্থা তাত প্ৰাইম মিনিষ্টাৰ তেখেত আহিছিলে আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াত সাংস্কৃতিক জগতৰ পাপন ডাঙৰীয়াও তাত আছিলে আৰু আমি তাত 3 দিন ধৰি আমি 2 দিন সম্পূৰ্ণ তাত থাকিছোঁ আৰু তাত যিটো মহোৎসৱ সেই মহোৎসৱ যে আজি আমাৰ আদিবাসী ভাইসকলৰ আয়োজন কৰিবৰ কাৰণে যে আগবাঢ়িছোঁ আচলতে বহুত ভাগ্যৱান হয় কাৰণ লাখ লাখ ভক্তক লাখ লাখ পৰিয়ালক এখন পথাৰত মানে সম্বৰ্ধনা বা এসাঁজ খুৱাব পৰাটো আমি কোনো ব্যক্তিভাৱে বা শান্তিষ্ঠিৰ ডাঙৰীয়াক মই ব্যক্তিগতভাৱে যদি খুৱাইছোঁ বা খাইছোঁ সেইটো বেলেগ কথা কিন্তু এজে তাত অকল আদিবাসীসকলে নহয় মই ভাবোঁ অসমৰ আদিবাসীসকলৰ মহাসভা যেহেতু ইয়াত হ'বলৈ গৈ আছে তাত আমাৰ দায়িত্ব সকলোৰে আছে বদনাম যদি হয় অকল আদিবাসী বৰঙাজুলি নহয় হ'ব যে অসমৰ অমুক জিলাৰ বৰঙাজুলিত এটা অনুষ্ঠান হৈছিল তাত কিন্তু মানুহখিনি ঠিক নহয় মানে ইনডাইৰেক্ট দায়িত্বটো আমাৰ ওদালগুৰি জিলাৰ লগতে আমাৰ বৰঙাজুলি নেতৃস্থানীয় ব্যক্তিসকলৰ সকলো জাতি জনগোষ্ঠীৰ দায়িত্ব আছে বুলি মই ভাবোঁ আৰু সেই দায়িত্বৰ পতাকা উত্তোলক তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ এখেত শ্ৰদ্ধাৰ শান্তি আস্কুজৰ ডাঙৰীয়াদেৱ মন উপবিষ্ট সন্মানীয় যোগেদি আচলতে আদিবাসীসকলৰ যিটো কলা কৃষ্টি সেই কলা কৃষ্টি ডেভেলপ হওক বুলি মই আশা কৰিছোঁ আমি সকলোৱে জানো কলা কৃষ্টি অবিহনে যিকোনো জাতি এটাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ বা শক্তিশালী ৰূপত সজাই পৰাই তুলিবলৈ বহুত কষ্ট বা অসম্ভৱ হয় সেয়ে মই ভাবোঁ যদি এই সভাখনৰ যোগেদি আমি আদিবাসীসকলৰ হেৰাই যোৱা বা বৰ্তমান চলি থকা কলা কৃষ্টিসমূহক সবলীকৰণ কৰিব পাৰোঁ তেনেহ'লে বিশ্বৰ দুৱাৰত গোটেই আদিবাসী জাতিটোৱে নিজকে এটা শক্তিশালী জাতিৰূপে পৰিচয় দিব পাৰিব বুলি মই আশাবাদী ইয়াৰ বাহিৰেও মই ক'ব বিচাৰিছোঁ যিটো আমাৰ সমাজবিলাকত দেখা যায় বা আমাৰ সমাজসমূহত দেখিবলৈ আমি পাওঁ মাজে পাতলে শিক্ষাৰ ক্ষেত্ৰত বহুত বাবু চারটাকে মুছা দে তো চারটাকে মুছা দে এদিকে সিধা মারো সিধা রেডি রেডি
বস্তু কাৰণে